নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুলনী 11 সেকেন্ড পাৰ্ট আজি লৈ আহিছোঁ। ইয়াৰ আগৰ পাৰ্টটো তোমালোকে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই পাৰ্টটোৰ লিংকটো পাই যাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 5 নম্বৰলৈকে দিয়া আছিলে, আজি 6 নম্বৰটো লৈছোঁ। এটা বৰ্গাকাৰ পুখুৰীৰ কালি 256 বৰ্গমিটাৰ। পুখুৰীটোৰ ভিতৰ ফালেদি চাৰিওফালে 1.5 মিটাৰ বহলৰ এটা পাৰ আছে। তাৰমানে পুখুৰীৰ পাৰটোৰ কালি নিৰ্ণয় কৰিব দিছে আৰু পুখুৰী পাৰত শিল পাৰতে প্ৰতি বৰ্গমিটাৰ 30 টকাকৈ মুঠ কিমান টকা খৰচ কৰিব সেইটো উলিয়াব দিছে। প্ৰথমতে আমি কি কৰিব লাগিব, পুখুৰীৰ পাৰটো কালিটো নিৰ্ণয় কৰিব লাগিব। তো কেনেকৈ কৰিব লাগিব এতিয়া চোৱা। তো এইটো ধৰা মই আঁকি লৈছোঁ, এইটো বৰ্গাকাৰ পুখুৰীটো, ইয়াৰ ভিতৰ ফালেদি এইটো এটা পাৰ, ধৰা এইটো পাৰ, এই পাৰখিনিৰ আমাৰ কালি উলিয়াব লাগে। তো ৰাস্তাটোৰ বহল কিমান দিয়া আছে, 1.5 মিটাৰ বুলি দিয়া আছে আৰু এই গোটেই পুখুৰীটোৰ কালি দিয়া আছে 256 বৰ্গমিটাৰ। এতিয়া প্ৰথম কথা, আমি এই ভিতৰৰ যিখিনি কালি আছে এইখিনি কালি আমি ল'ব লাগিব। এইখিনি কালিৰ পৰা গোটেই পুখুৰীটোৰ কালিটো বাদ দিলে আমাৰ ৰাস্তাৰ কালিটো ওলাব, হয়নে নহয়? কিমান আছে, গতিকে এই গোটেইখিনি এইটোৰ কালি আমি ওলাব যাওঁতে আমাৰ এইটো দিশ লাগিব, এইটো দিশ আমি পাব লাগিব। গতিকে সেইটো দিশ পাব লাগিলে আমি আগৰ যিটো এইটো দিশ দিয়া আছে এই দিশটো আমি জানিব লাগিব। এইটোতো আমাৰ দিশত নাই, এইটো আমাৰ কি আছে, এই কালিটোহে ইয়াত দিয়া আছে পুখুৰীটো। গতিকে আমি দিশটো, সেই কালিৰ পৰা আমি দিশটো উলিয়াব লাগিব। তো কি হ'ব, পুখুৰীৰ দিশটো আমি কেনেকৈ উলিয়াম, পুখুৰীৰ দিশ সমান √, পুখুৰীৰ কালি, অৰ্থাৎ পুখুৰীৰ কালিটো বৰ্গমূল উলিয়ালে আমাৰ কি, এই পুখুৰীৰ যিটো আমাৰ দিশ আছে সেই দিশটো ওলাব। কি আছিলে, পুখুৰীৰ কালি কিমান দিয়া আছিলে, ইয়াত লিখি দিব পাৰা, পুখুৰীৰ কালি সমান 256 বৰ্গমিটাৰ দিয়া আছে এইটো। তো ইয়াত আমি কি লিখিম, 256 হ'ল আমাৰ কিমান, কি হ'ল পুখুৰীৰ কালি। এইটো বৰ্গমূল আছে, গতিকে বৰ্গমূল উলিয়ালে কি হ'ব, এইটো 16 মিটাৰ। 256 বৰ্গমূল হ'ল 16, গতিকে 16 মিটাৰ হৈছে আমাৰ কি, এই পুখুৰীটোৰ এইটো দিশ। তাৰমানে এইখিনি আছে আমাৰ কি 16 মিটাৰ, বুজি পাইছানে? এইখিনি 16 হ'লে, যিহেতু বৰ্গাকাৰ, এইখিনিও 16 হ'ব, এইখিনিও 16 হ'ব, এইখিনিও 16 হ'ব, হয়নে নহয়? এতিয়া চোৱা, এইটো হ'ল ডাঙৰ যিটো পুখুৰী আছে সেই পুখুৰীটোৰহে দিশ এইটো। এই যে ভিতৰত এইখিনিতো তোমাৰ ধৰা পাৰে দিছে, এই ভিতৰৰ এইখিনি কালি কেনেকুৱা হ'ব, ইয়াততো কি দিয়া আছে যে এই পাৰটোৰ বহলটোহে দিয়া আছে 1.5 মিটাৰ। এইটোতো দিশটো আমি পোৱা নাই। গতিকে চোৱা, এইটো যদি ধৰা বহল 1.5 হয় এইখিনি জেগা, তে আমি মুঠ 16 মিটাৰ দিশ আছিলে, হয়নে? ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব 16 মিটাৰ আছিল। তে 16 মিটাৰৰ পৰা আমি 1.5 আমি বিয়োগ দিব লাগিব, দুটা 1.5। দুফালে পাৰটোৰ দুফালে মানে মাইনাছ হৈ আছে, এইখিনি জেগা ইয়াত মাইনাছ হৈ আছে, এইখিনি জেগা ইয়াত মাইনাছ, তাৰমানে এইখিনিৰ পৰা 1.5 এইখিনি, আৰু এইখিনিও আমাৰ একেলগে কি 1.5। তো এই 1.5 বাদ দিয়ে এইখিনি দিশটো ওলাব মানে। গতিকে আমি ইয়াত কি লিখিম, তো পাৰ বাদ দি পুখুৰীৰ দিশ কিমান হ'ব, এতিয়া মুঠ দিশ কিমান আছিলে 16 মিটাৰ, হয়নে? এতিয়া 16 বিয়োগ কি হ'ব, 1.5 আৰু 1.5 প্লাছ 1.5 মিটাৰ সমান 16 বিয়োগ 1.5 যোগ কৰিলে কিমান হ'ব, 3। তো 3, এইখিনি হ'ল মিটাৰ, হয়নে? সমান কিমান পালোঁ, 13 মিটাৰ। তো আমি ইয়াৰ দিশটো আমি কিমান পালোঁ, 13 মিটাৰ। গতিকে ইয়াৰ এই ভিতৰৰ কালিখিনি আমি এতিয়া উলিয়াব লাগিব। এতেকে পুখুৰীৰ মাজৰ অংশৰ কালি কি হ'ব, মাজৰ অংশৰ কালি বা পুখুৰী পাৰ বাদ দি কালি কিমান হ'ব, ইয়াৰ দিশটোতো 13 আছিল, হয়নে? গতিকে 13 পূৰণ
13 সমান কিমান হ'ব 169 বৰ্গ মিটাৰ। গতিকে আমি পুখুৰীত এইখিনি কালি কিমান পালোঁ 169। গতিকে 256 আছিলে গোটেই পুখুৰীটো কালি 256 পৰা 169 বাদ দিলে আমাৰ এই পাৰটোত কালি ওলাব হয়নে নহয়? এতেকে পুখুৰীৰ পাৰৰ কালি কিমান হ'ব 256 আছিল মুঠ কালি 256 বিয়োগ 169 সমান কিমান হ'ব 16 9 গ'লে কিমান থাকে 9 7 16 7 আৰু ইয়াত কি আছে 4 আছে 14 হ'ল 14 6 গ'লে 8 তো 87 বর্গমিটার হিসেবে পুকুরের পারর কালি। তো আমার কালিটা ওলালে তো 1 বর্গমিটার হিল পারতে খরচ হয় 30 টাকা দিয়া আছে আমার এতেকে কিমান 87 বর্গমিটার হিল পারতে খরচ কিমান হব 30 পূরণ 87 হয়নে 30 পূরণ 87 তো কিমান হব পূরণ করিলে 2610 টাকা হব হিল পারতে পুকুরি পারত খরচ। বুঝি পাইছেনে? তো 7 নম্বৰটো আছে যে এখন আয়তাকাৰ বজাৰৰ দিশ 86.5 মিটাৰ আৰু প্ৰস্থ 54.5 মিটাৰ। বজাৰ এখনৰ সমাজেৰে দুটা 2.5 মিটাৰ বহল ৰাস্তা আছে। এটা ৰাস্তা দীঘল সমান্তৰালকৈ আৰু আনটো ৰাস্তা প্ৰস্থ সমান্তৰালকৈ। ইয়াত ছবিটো দিয়া আছে মই আঁকি দিছো চাবা। তো ইয়াত কি আছে চোৱা এই ছবিটো দেখা পাইছানে? এই গোটেইখিনি ধৰা মই এইটো জয়েন কৰি দিলো এইটো জয়েন কৰি দিলো এইটো জয়েন কৰি দিলো এখন আয়তাকাৰ কি হল তোমাৰ বজাৰ। এই আয়তাকাৰ বজাৰ এখনৰ দিক আছে তোমাৰ 86.5 মিটাৰ আৰু প্ৰস্থ আছে 54.5 মিটাৰ আৰু মাজত যিটো ৰাস্তা আছে এই ৰাস্তাটোৰ বহল হৈছে কিমান 2.5 আৰু 2.5 তাৰ মানে এই 2.5 ইয়াৰ পৰা মাইনাস হৈছে দিগৰ পৰা আৰু প্ৰস্থৰ পৰা আৰু দিগৰ পৰা 2.5 মাইনাস হৈছে। এটা কথা হল কি প্ৰথমতে কি কৰিব লাগিব আমি গোটেই বজাৰখনৰ কালিটো ল'ব লাগিব। গোটেই বজাৰখনৰ কালিটো লৈ তাৰপিছত এই ৰাস্তাৰ যিখিনি অংশ বাদ দি যিখিনি ভিতৰৰ কালি হ'ব সেই ভিতৰৰ কালিখিনি আমি ল'ব লাগিব। এটা মুঠ কালিৰ পৰা যেতিয়া ৰাস্তাৰ মানে ৰাস্তা বাদ দি যিখিনি কালি ল'ম সেই কালিখিনি বিয়োগ কৰা যাব তেতিয়াহ'লে আমাৰ ৰাস্তাৰ কালিটো ওলাব। তো প্ৰথমতে আমি কি কৰিম আয়তাকাৰ বজাৰখনৰ কালি ল'ম। তো কি কৰিলোঁ আয়তাকাৰ বজাৰৰ দিশ 86.5 মিটাৰ প্ৰস্থ 54.5 মিটাৰ দিয়া আছে এইটো। তো আয়তাকাৰ বজাৰখনৰ কালি কিমান হ'ব 86.5 পূৰণ 54.5 দিক পূৰণ প্ৰস্থ আয়তৰ কালি হেনে। তো ইয়াত কিমান হ'ব এই দুটা পূৰণ কৰিলে আমি কি পাম 471.4.25 বর্গমিটার। তোমালোকে পূরণ কৰি চাবা এইটো পূৰণ কৰি চাবা। তো এইখিনি পালো কি এই গোটেই বজাৰখনৰ কালি এইটো ৰাস্তা চাস্তা সহকাৰে কালি দেই এইটো। তো ৰাস্তা বাদ দি কালি কি হ'ব এতিয়া তো ৰাস্তা বাদ দি কালি আমাৰ হ'ব তো ৰাস্তা বাদ দি বজাৰৰ দিক কিমান হ'ব 86 আছিলে ইয়াৰ দিকটো 86 পৰা এই ৰাস্তা 2.5 টা বিয়োগ দিয়া এইখিনি বাদ দি ইয়াৰ দিক কিমান হ'ব 86 মাইনাস 2.5 গটে 84 মিটাৰ। প্ৰস্থটো কিমান আছিল 54.5 গটে 54.5 ৰ পৰা এইটো 2.5 এইখিনি বাদ দি ওলাব ৰাস্তা আছে গটে ৰাস্তা বাদ দি ইয়াৰ দিক কিমান হ'ল বজাৰখনৰ 84 মিটাৰ আৰু 52 মিটাৰ ৰাস্তা বাদ দি দেই। গতিকে ৰাস্তা বাদ দি ইয়াৰ কালি কিমান হ'ব তো ৰাস্তা বাদ দি বজাৰৰ কালি হ'ল 84.52 এই দুটাৰ পূৰণফল দিক আৰু প্ৰস্থ পূৰণ বৰ্গমিটাৰ কিমান পাম আমি 84 ইনটু 5 টো পূৰণ কৰিলে আমি পাম 4368 বর্গমিটার। এইখিনি হল রাস্তা বাদ দি ইয়ার ভিতৰৰ কালি বজাৰখনৰ। এতিয়া মুঠ কালি যিটো আছিল বজাৰখনৰ সেই মুঠ কালিটোৰ পৰা আমি এইখিনি বাদ দিলে ৰাস্তাৰ কালি অলপ নে নলব এতেকে ৰাস্তাৰ কালি কি হ'ব ৰাস্তাৰ কালি এটো হল 1 নম্বৰ আমাক হছিল ৰাস্তাৰ কালি কিমান। গতিকে ৰাস্তাৰ কালি কি হ'ব এইটোৰ পৰা এইটো বিয়োগ দিয়া 471.4.25 বিয়োগ 4368 বর্গমিটার। এটাকে বিয়োগ দিলে কি পাবা 346.25 বর্গমিটার হৈছে রাস্তার কালি। প্রথম প্রশ্নটো আমাক হচ্ছিল রাস্তার কালি নির্ণয় কৰা তো রাস্তার কালি হৈছে 346.25
এটা দ্বিতীয় প্ৰশ্নটোত কি আছিল যে 2 নম্বৰ দিয়া আছিল যে প্ৰতিটো অংশৰ কালি নিৰ্ণয় কৰা। এতিয়া প্ৰতিটো অংশৰ কালি নিৰ্ণয় কৰিব লাগে। এই যিটো ভিতৰৰ যিটো আমাৰ কালি ওলাইছিলে 4 3 6 8, এইখিনি হ'ল ৰাস্তা বাদ দি ভিতৰৰ অংশৰ কালি, হয়নে নহয়? 4 3 6 8। তেতিয়াহ'লে এইটো অংশৰ এইটো অংশৰ এইটো অংশৰ এইটো অংশৰ 4টা অংশ আছে। 4টা অংশৰ কালি আমাৰ কেনেকৈ ওলাম? এইটোক আমি 4 দি হৰণ দিলে প্ৰতিটো অংশৰ আমাৰ কালি ওলাব। ৰাস্তা বাদ দি 4টা অংশৰ কালি আমাৰ কিমান হৈছিল? এই 4টা অংশৰ কালি হৈছিল আমাৰ 4368 বৰ্গমিটাৰ, 4368 বৰ্গ। এতেকে প্ৰতিটো অংশৰ কালি কিমান হ'ব? প্ৰতিটো অংশৰ কালি কিমান হ'ব? 4368 হৰণ তোমাৰ 4। তো কিমান পাবা? 1092 বৰ্গমিটাৰ হৈছে প্ৰতিটো অংশৰ কালি। হৰণ কৰি চাবা 1092 বৰ্গ মিটাৰ। তাৰপিছত আৰু কি আছিলে যে প্ৰতি বৰ্গমিটাৰত যদি 100 টকাকৈ প্ৰতিটো অংশত শিল পাৰোঁতে খৰচ কিমান পৰিব? প্ৰতি বৰ্গমিটাৰত 100 টকাকৈ তাৰমানে খৰচ পৰে। তো প্ৰতিটো অংশত শিল পাৰোঁতে খৰচ কিমান পৰিব? তো 1 বৰ্গমিটাৰ শিল পাৰোঁতে খৰচ হয় কিমান? 100 টকা। এতেকে কিমান? 1092 বৰ্গমিটাৰ। 1092 বৰ্গমিটাৰ শিল পাৰোঁতে খৰচ কিমান হ'ব? 100 পূৰণ 1092। তো পূৰণ কৰিলে কি হ'ব? ইয়াৰ পিছত দুটা শূন্য বহ, এটা 0 0 ইমান টকা হৈছে একক দশক শতক হাজাৰ অযুত লাখ 1,92,000 টকা খৰচ পৰিব প্ৰতিটো অংশত, মানে শিল পাৰোঁতে। এটা অংশৰহে এইটো হিচাপ দে। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো ভিডিঅ'টো আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'বিলাক লাইক কৰি দিবা আৰু যিমান পাৰা তোমালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা। তো আজিলৈ আহিলে, বাই বাই, থেংক ইউ।